বন্ধু-বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক প্ৰধানমন্ত্ৰী সোলাৰ আঁচনি 2024 সংক্ৰান্তত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। বন্ধুসকল, আপুনি সোলাৰৰ বাবে আবেদন কৰিছেনে? যদি কৰিছে আপোনাৰ কাৰণে এটা ভাল খবৰ। যদি কৰা নাই আপুনি ইতিমধ্যে আবেদন কৰিব পাৰিব। আৰু সাবসিডিৰ পৰিমাণ ইতিমধ্যে বৃদ্ধি পাইছে আৰু আপুনি সাবসিডিৰ উপৰি কিমান টকা আপুনি প্ৰদান কৰিব লাগিব এই সোলাৰ আঁচনিৰ কাৰণে সম্পূৰ্ণ তথ্য আপোনালোকক খুব সংক্ষেপে ধুনীয়াকৈ বুজাই দিবলৈ যত্ন কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটোত অৱশ্যে এটা ফ'ল' দি ল'ব। বন্ধুসকল, PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা যি আঁচনি আছে ইতিমধ্যে মুকলি কৰা হৈছে পৰ্টেল আৰু বহুতে আবেদন কৰিছে আৰু আবেদন কৰা সকলৰ কাৰণে আৰু যিসকলে আবেদন কৰা নাই তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অত্যন্ত ইম্পৰ্টেণ্ট, কিয়নো ইতিমধ্যে সাবসিডিৰ পৰিমাণ বৃদ্ধি কৰা হৈছে আৰু আপুনি এতিয়া কিমান টকা দিলে এই সোলাৰটো আপুনি লাভ কৰিব সম্পূৰ্ণ তথ্য আপোনাক সংক্ষেপে দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াতে চাওক, প্ৰথমতে আপুনি যদি আবেদন কৰিছে তেতিয়াহ'লে গম পায়। ইয়াতে চাওক, PM suryaghar.gov.in এটা ৱেবছাইট আছে, ৱেব পৰ্টেল আছে, সেই নেশ্যনেল পৰ্টেল হয়। সেই পৰ্টেললৈ আপুনি যাব। ইয়াৰ পিছত আপুনি কুইক লিংকছ পাব। ইয়াতে এপ্লাই ফৰ ৰুফটপ সোলাৰ সাবসিডি ষ্ট্ৰাকচাৰ ইমপ্লিমেণ্টেড ভেণ্ডাৰ্ছ এনেকুৱা পাব। ইপিনে ৰাইট ছাইডত আপুনি পাব ইয়াতে এনেকুৱা চাওক, স্ক্ৰীনত দেখুৱাৰ দৰে এটা পৰ্টেল অন হ'ব। ইয়াতে আপুনি চাব ন' মোৰ এবাউট ৰুফটপ সোলাৰ কেলকুলেটৰ। ইয়াতে কেলকুলেটৰ পাব। আপুনি কেলকুলেটৰত গৈ আপোনাৰ কিমান কিলোৱাটৰ ৰুফটপ সোলাৰটো লাগে আপুনি ইয়াতে হিচাপ কৰি ল'ব পাৰিব। ইয়াতে চাওক, ইয়াতে আপুনি কিছু বেছিক ডাটা ইয়াতে এণ্টাৰ কৰিব লাগিব। ইয়াতে চাওক, প্লিজ এণ্টাৰ দ্য ফলোয়িং ডিটেইলছ। তো ইয়াতে আপুনি প্ৰথমতে বিচাৰিছে আপোনাৰ ষ্টেট, মই এনেকৈ ছিলেক্ট কৰিলোঁ। ইয়াৰ পিছত ছিলেক্ট কেটেগৰী অফ কাষ্টমাৰ, আপুনি ৰেচিডেণ্টেল ইণ্ডাষ্ট্ৰিয়েল কোনটো হয়, আচলতে ইয়াতে বেছি ৰেচিডেণ্টিয়েলে হ'ব, গতিকে মই আপোনালোকক ৰেচিডেণ্টেলটো দেখুৱাইছোঁ। ইয়াতে চাওক, ৰেচিডেণ্টেলটো মই ছিলেক্ট কৰিম আৰু ইয়াতে আপোনাৰ মান্থলি বিল, ইলেক্ট্ৰিচিটি বিল কিমান আহে সেই এমাউণ্টখিনি আপুনি ইয়াতে দিব। ছাপ'জ ধৰক মোৰ 1000 টকা আহে মান্থলি, তো মই ইয়াতে 1000 টকা দিলোঁ আৰু মোৰ ৰিকমেণ্ডেড কেপাচিটি ফৰ ৰুফটপ সোলাৰ প্লেণ্ট এজ পাৰ ইয়ৰ ইনপুটছ ইজ 1 কিলো, মানে মোৰ 1 কিলোৱাট ৰুফটপ সোলাৰ লাগিব, ইলেক্ট্ৰিচিটি লাগিব 1 কিলোৱাট, যাৰ ইষ্টিমেটেড প্ৰজেক্ট কষ্ট হ'ব 50,000, ছাবচিডি কষ্ট হ'ব 30,000 আৰু ইষ্টিমেটেড কনজিউমাৰ শ্বেয়াৰ হ'ব 20,000। অৰ্থাৎ ইষ্টিমেটেড প্ৰজেক্ট, এই সোলাৰ প্ৰজেক্টৰ কাৰণে 50,000 টকা লাগিব মোৰ আৰু চৰকাৰে ছাবচিডি দিব 30,000, আপুনি দিব লাগিব 20,000। মাত্ৰ 20,000 টকাতে আপুনি 1 কিলোৱাটৰ ৰুফটপ সোলাৰটো লাভ কৰিব। আৰু এই ছাবচিডিৰ পৰিমাণ এতিয়ালৈকে 18,000 আছিল, কিন্তু এতিয়া 18,000 পৰা 30,000লৈ বৃদ্ধি কৰা হৈছে। গতিকে যিসকলে ৰুফটপ সোলাৰৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে অত্যন্ত ইম্পৰ্টেণ্ট খবৰ এইটো। যদি আপোনাৰ কিলোৱাটটো বেছি হয়, যদি আপোনাৰ ইয়াতে কিলোৱাটটো বঢ়াই ল'ব পাৰিব। ইয়াতে চাব পাৰিছে এষ্টিমেটেড প্ৰজেক্ট 1 লাখ আৰু ছাবচিডিটো 60,000 আছে, তো এনেকুৱাভাৱে আৰু আপুনি দিব লাগিব 40,000 যদি 2 কিলোৱাটৰ হয়। এনেকুৱাভাৱে আপুনি কিমান কিলোৱাট কেপাচিটি আপোনাৰ লাগে সেইখিনিলৈ আপুনি ৰুফটপ সোলাৰটো ল'ব পাৰিব। অৰ্থাৎ যিসকলে ইতিমধ্যে আবেদন কৰিছে তেওঁলোকে ছাবচিডিৰ পৰিমাণটো বৃদ্ধি পাব, 30,000লৈ বৃদ্ধি পাইছে ছাবচিডিৰ পৰিমাণ। তো বন্ধুসকল, ইয়াৰ বাবে আপোনালোকে যদি এতিয়ালৈকে এপ্লাই কৰা নাই এপ্লাই কৰিব পাৰিব। কুইক লিংকছত আপোনালোকে এপ্লাই ফৰ ৰুফটপ সোলাৰ আছে, বা আপোনালোকে ইয়াতে ছাবচিডিৰ কেটেগৰীটো চাই ল'ব পাৰিব। ইয়াতে মই দেখুৱাইছোঁ, ইয়াতে ছাবচিডিৰ পৰিমাণটো 30,000 পাৰ কিলোৱাট আপ টু 2 কিলোৱাট বুলি দিয়া আছে। ইয়াতে দেখিব পাইছে প্ৰথমতে 18,000 আছিল ছাবচিডি, ইয়াৰ পিছত 30,000 কৰা হৈছে। তো বন্ধুসকল, যথেষ্ট ভাল খবৰ এটা আপোনালোকক দেখুৱাইছোঁ। তেনেকুৱাভাৱে যদি আপোনালোকে আবেদন কৰিব বিচাৰে আপোনালোকে এপ্লাই ফৰ ৰুফটপ সোলাৰ কুইক লিংক যিটো আছে তাতে আপোনালোকে যাব। ইয়াতে কি ডকুমেণ্টছ লাগিব ডকুমেণ্টছখিনি আপোনালোকে চাই ল'ব পাৰিব। তো এনেকুৱাভাৱে আপুনি এপ্লাই কৰিব। এপ্লাইৰ প্ৰচেছটো মই অলপ দেখুৱাইছোঁ। ৰেজিষ্ট্ৰেশ্যন, ইয়াৰ পিছত আপুনি ষ্টেটটো ছিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট, কনজিউমাৰ, আপোনাৰ কোম্পানী বা ইউটিলিটি, আৰু ইয়াতে আপোনাৰ কনজিউমাৰ একাউণ্ট নাম্বাৰ এটা লাগিব, কনজিউমাৰ একাউণ্ট নাম্বাৰ দিব। ইয়াৰ পিছত ৰেজিষ্ট্ৰেশ্যন হ'ব।
তো এই প্ৰচেছত গৈ আপুনি এপ্লাই কৰিব পাৰিব মাত্ৰ 20,000 টকাত আপুনি 1 কিলোৱাটৰ ৰূপটপ সোলাৰ লাভ কৰিব চৰকাৰৰ ফালৰ পৰা চৰকাৰে 30,000 টকা আপোনাক সাবসিডি দিব এনেকুৱাভাৱে আপুনি আবেদন কৰিলে আপোনাৰ ৰূপটপ সোলাৰটো আপোনাৰ ঘৰত তেওঁলোকে আহি ইনষ্টল কৰি থৈ যাব তো ইয়াৰ বাবে আপুনি মাত্ৰ 20,000 টকা এটা দিব লাগিব আৰু চৰকাৰে আপোনাক 30,000 টকা প্ৰদান কৰিব আৰু ৰূপটপ সোলাৰটো আপোনাৰ ঘৰত আহি ইনষ্টল কৰি তেওঁলোকে দি যাব ইয়াৰ বাবে তেওঁলোকে কোনো ধৰণৰ চাৰ্জ নকৰে তো বন্ধুসকল ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ যদি কিবা বুজিব লগা আছে কমেণ্ট সেকশ্যনত জনাব আজিলৈ এৰিছোঁ ধন্যবাদ